হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আজি আমি আলোচনা কৰিম আমাৰ নগাঁও আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ সম্পৰ্কে। প্ৰথমতে আমি ক'ব বিচাৰোঁ যে যোৱা আজি ভেৰিফিকেশ্যনৰ কাম শেষ হৈ গ'ল। তাৰপিছতে আকৌ গ্ৰিভেঞ্চেছৰ কাৰণে বহু প্ৰাৰ্থী গৈছিল, তাত গৈ নিজৰ মনৰ অভিযোগবোৰ দাখিল কৰিলে আৰু তেওঁলোকে জানি আহিলে কি কাৰণত তেওঁলোকৰ নামটো অহা নাই। মেক্সিমাম পাৰ্টি দেখা গৈছে যে তেওঁলোকৰ লেছ কাট অফ থকাৰ বাবে তেওঁলোকৰ নামটো অহা নাই, এইবুলি আমি জানিব পাৰিছোঁ। এতিয়া আকৌ এটা কেছ চলি আছে, সেই কেছৰ ৰায়টো দিব 30 তাৰিখে। গতিকে আমি 30 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব যে ইয়াৰ পিছত কি হ'ব। তাৰপিছত আমি মেৰিট লিষ্টৰ এটা আশা কৰিব পাৰোঁ। ফাৰ্ষ্ট উইকৰ ভিতৰত হয়তো মেৰিট লিষ্টটো দি দিয়াৰ 80% এটা চান্স আছে। তো বলক আজি আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো প্ৰথমে আমি আলোচনা কৰিম আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ সম্পৰ্কে। তো ইয়াত আপোনালোকে চাওক, নগাঁও ডিষ্ট্ৰিক্টত ইউআৰৰ পোষ্ট আছে 126টা, OBCৰ পোষ্ট আছে 51টা আৰু SCৰ পোষ্ট আছে 23টা, STP 38, ST হিলছৰ 17, PWD 19টা, T ট্ৰাইবছৰ 20টা, মুঠ 294 পোষ্ট আছিল আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টত। কিন্তু এইবাৰ এটা আচৰিত ঘটনা দেখা গৈছে, বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টত কিন্তু এপ্লিকেশ্যন বহুত কম পৰিমাণে পৰিছে। মই এইটো ক'ব বিচৰা নাই যে কম পৰিছে, বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কম হৈছে। গতিকে নগাঁও ডিষ্ট্ৰিক্টত এইবাৰ কাট অফটো বহুত বেছি হাই যাব বুলি আমি ক'ব নোৱাৰি। মোটামুটি এটা ৰেঞ্জত ইয়াৰ কাট অফটো থাকিব। তো সেই অনুপাতে আমি এটা ভোটিং ছিষ্টেমৰ পৰা আমি এটা ওলাইছোঁ তথ্য যে কাট অফ কিমান যাব পাৰে। তো প্ৰাৰ্থীসকলৰ নম্বৰৰ ভিত্তিত আমি এটা আনুমানিক ধাৰণা আমি কৰিম। তো নগাঁও ডিষ্ট্ৰিক্টত ইউআৰৰ যিসকলৰ 62ৰ এবভ আছে তেওঁলোক গ্ৰীণ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত OBCৰ ক্ষেত্ৰত যিসকলৰ 59ৰ ওপৰত আছে বা 58ৰ ওপৰত আছে তেওঁলোক 100% গ্ৰীণ জ'নত আছে। আৰু কিছুমান 57ৰ ওপৰৰ প্ৰাৰ্থী যেনে 57.8, 57.5 তেনেকুৱা থকা প্ৰাৰ্থীও OBCৰ মোটামুটি গ্ৰীণ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছত আমি আহিম SC পোষ্টৰ কাৰণে। SC পোষ্টৰ কাৰণে 57ৰ ওপৰত যাৰ আছে, 57 বা 57 চুই যোৱাকৈ যাৰ পইণ্ট আছে, সেইসকল প্ৰাৰ্থী গ্ৰীণ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে আমি আহিম STP। তো STPৰ মোটামুটি 56ৰ ওপৰত যিসকল প্ৰাৰ্থীৰ আছে সেইসকল প্ৰাৰ্থী গ্ৰীণ জ'নত আছে বুলি ক'ব পাৰোঁ। ST হিলছৰ পাৰ্চেণ্টেজটো অলপ কমিব, তলত নামি আহিব। 55+ যিসকলৰ আছে সেইসকল বা 54 যিসকলৰ আছে সেইসকল গ্ৰীণ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। তাৰপিছত PWD 54+ যিসকলৰ আছে গ্ৰীণ জ'নত থাকিব। আৰু T ট্ৰাইবছৰ অলপ হাই যায়, গতিকে 56 এবভ যাৰ আছে সেইসকল গ্ৰীণ জ'নত আছে বুলি আমি ক'ব পাৰোঁ। এইটো এটা আনুমানিক ধাৰণাহে। তো আপোনালোকে জনাব নগাঁও ডিষ্ট্ৰিক্টত কোনে কোনে এপ্লাই কৰিছে, আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান। ইয়াৰ পিছত আমি আলোচনা কৰিম লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিষয়ে। তো লখিমপুৰ ডিষ্ট্ৰিক্ট, ইয়াত এটা আটাইতকৈ ডাঙৰ ৰহস্যটো হৈছে এইবাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ভোটিঙৰ পৰিমাণ বহুত বেছি। তো আমাৰ গোটেই অসমৰ এছামিছ মিডিয়ামৰ আটাইতকৈ বেছি ভোট পৰিছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট। তাৰপিছৰ ডিষ্ট্ৰিক্টটো হৈছে চাউথ শালমাৰা। তো লখিমপুৰ ডিষ্ট্ৰিক্টত বহুত এপ্লাই পৰিছে, যাৰ কাৰণে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফটো অলপ বেলেগ হ'ব, অলপ হাই যাব পাৰে। যেনে লখিমপুৰ ডিষ্ট্ৰিক্টত চাব পাৰিছোঁ আমি জেনেৰেলৰ পোষ্ট আছে 223টা, OBCৰ পোষ্ট আছে 40টা, SCৰ পোষ্ট আছে 24টা, STP 10টা, ST হিলছৰ 19টা, PWD 27টা আৰু T ট্ৰাইবছৰ 23টা।
ক্ষমা কৰিব 203টা আছে লখিমপুৰৰ ইউআৰৰ পোষ্ট OBCৰ আছে 41টা SCৰ আছে 24টা STPৰ আছে 32টা STLছৰ 21টা PWD 21টা আৰু T ট্ৰাইবছৰ 23টা তো এইখিনিতে ক'ব বিচাৰোঁ যে ইউআৰৰ যিসকলৰ 61 প্লাছ আছে লখিমপুৰ ডিষ্ট্ৰিক্টত তেওঁলোক গ্ৰীণ জোনত আছে বুলি ক'ব পাৰোঁ ইয়াৰ পিছত OBCৰ ক্ষেত্ৰত 41টা পোষ্ট আছে OBCৰ যিসকলৰ 58 প্লাছ আছে তেওঁলোক গ্ৰীণ জোনত থাকিব 57 থাকিলেও গ্ৰীণ জোনত থাকিব SCৰ 24টা পোষ্ট আছে SCৰ যিসকলৰ 57 আছে গ্ৰীণ জোনত থাকিব STPৰ যিসকলৰ 56 আছে গ্ৰীণ জোনত থাকিব STLছৰ যিসকলৰ 55 প্লাছ আছে গ্ৰীণ জোনত থাকিব PWDৰ যিসকলৰ 55 প্লাছ আছে বা 54 আছে গ্ৰীণ জোনত থাকিব T ট্ৰাইবছৰ যিসকলৰ 57 প্লাছ আছে গ্ৰীণ জোনত থাকিব বুলি আমি এটা ধাৰণা কৰিছোঁ তো ইমানেই আছিল আজিৰ ভিডিঅ'টো ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকে নিজৰ কাট অফবোৰ কমেণ্ট কৰিব